1 লাখ নিযুক্তি সম্পূৰ্ণৰ দিশে অসম চৰকাৰ এতিয়ালৈ সম্পূৰ্ণ ৯৯,০৯৭টা পদৰ নিযুক্তি পুনৰ মঙলবাৰে ১,১২৭ গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান আৰু মাত্ৰ ৯০৩টা পদত নিযুক্তিৰ পিছতেই সম্পূৰ্ণ হ'ব হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ 1 লাখ চাকৰিৰ প্ৰতিশ্ৰুতি মঙলবাৰে লোক নিৰ্মাণ বিভাগত ২৬৬ গৰাকী আৰু চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগত ৮৬১ গৰাকীক প্ৰদান কৰা হয় নিযুক্তি পত্ৰ মহানগৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত এক অনুষ্ঠানত 1 লাখ চাকৰিৰ অংশস্বৰূপে দুটা বিভাগৰ ১,১২৭টা পদত দিয়া হয় নিযুক্তি অনুষ্ঠানত নিযুক্তি পত্ৰ বিতৰণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নৱনিযুক্ত অভিযন্তাসকলক নিজৰ দায়িত্ব ভালদৰে পালন কৰিবলৈ আহ্বান জনাই ক'লে বহু বছৰ কনিষ্ঠ অভিযন্তাৰ নিযুক্তি বন্ধ হৈ আছিল অসমত পূৰ্বে ইমান অভিযন্তা নিযুক্তি হোৱা নাছিল বহু দিনলৈ অভিযন্তাৰ নিযুক্তি হোৱা নাছিল আৰু তাৰ লগতে আমাৰ কনিষ্ঠ অভিযন্তাৰ নিযুক্তিও এক প্ৰকাৰ বন্ধ হৈ আছিল যোৱা বছৰ কেইটাত আমি এক প্ৰকাৰ ক'বলৈ গ'লে PWD ৰুৰেল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট ৱাটাৰ ৰিচোৰ্চ আৰু আমাৰ ইৰিগেশ্যন আদি বিভাগত আমি যথেষ্ট অভিযন্তা নিয়োগ কৰিছোঁ জুনিয়ৰ অভিযন্তাও আমি নিয়োগ কৰিছোঁ বহু অভিযন্তা ঠিকাদাৰৰ ওপৰত নিৰ্ভৰশীল বুলি অভিযোগ তুলি মুখ্যমন্ত্ৰীৰ লগতে আশা এতিয়াৰে পৰা বিভাগটোৰ কাম ভাল হ'ব মই দেখা পাওঁ যে আমাৰ বহু সময়ত ইঞ্জিনিয়াৰসকলে ঠিকাদাৰসকলৰ ওপৰতে নিৰ্ভৰশীল হৈ থাকে সাইট ভিজিট একেবাৰে কম থাকে আৰু আনকি বহুত সময়ত এষ্টিমেট আদিও আমি নিজে চোৱাৰ অভ্যাসটো আমি কমাই পেলাওঁ 650 জন কনিষ্ঠ অভিযন্তাৰ নিযুক্তি এটা যথেষ্ট ডাঙৰ সংখ্যা আমাৰ ডিপাৰ্টমেণ্টত বহুবিলাক অভাৱ দূৰ হ'ব কিন্তু সংখ্যা দি অভাৱ দূৰ হ'লে নহয় তাৰ লগত কোৱালিটিটো গুণগত দিশটো থাকিব লাগিব আনফালে চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ ২৬৬ গৰাকীক নিযুক্তি পত্ৰ প্ৰদান কৰি মুখ্যমন্ত্ৰীৰ পৰামৰ্শ মুখত হাঁহি লৈ সেৱা আগবঢ়াওক চিকিৎসক নাৰ্ছসকলে চৰকাৰী চিকিৎসালয়ত সন্তান প্ৰসৱৰ ব্যৱস্থা উন্নত হ'ব লাগিব এই ক্ষেত্ৰত নাৰ্ছসকলে ভূমিকা ল'ব লাগিব মই আজি যিসকল GNM আমাৰ ষ্টাফ নাৰ্ছ হিচাপে মেডিকেল কলেজসমূহলৈ যাব তেখেতসকলকো মই এটা অনুৰোধ কৰিম আমি সকলোৱে ৰোগীক খুব ভাল কৰি সেৱা কৰোঁ কিন্তু মুখত হাঁহিটো নথকা কাৰণে আমাৰ ওপৰত ৰোগীসকল অসন্তুষ্ট হৈ থাকে গভৰ্ণমেণ্ট হস্পিটালত আমি ইনষ্টিটিউচনেল ডেলিভাৰী বাঢ়িলেই নহ'ব ইনষ্টিটিউচনেল ডেলিভাৰীৰ লগত আমাৰ কোৱালিটিটো বাঢ়িব লাগে উল্লেখযোগ্য যে অনুষ্ঠানত মুখ্যমন্ত্ৰী শৰ্মাই চৰকাৰী কৰ্মচাৰীৰ বদলিৰ ক্ষেত্ৰত এটা নতুন এপ মুকলি কৰাৰ কথা উল্লেখ কৰি লগতে ক'লে ২ অক্টোবৰত মুকলি হ'ব বদলিৰ নতুন এপ যে অসম চৰকাৰে নতুন এটা ব্যৱস্থা আৰম্ভ কৰিছে ২ অক্টোবৰৰ পৰা আৰম্ভ কৰিম অৱশ্যে নতুন আজি চাকৰি পোৱাসকলৰ কাৰণে এইটো খোলা নাথাকিব এবছৰ পিছৰ এই ব্যৱস্থাটো আমি ল'ব পাৰিম যে কোনোবাই যদি কৰবাত যাব খোজে দুইজনী ছোৱালীৰ মাজত কথা পাতি লওক তিনিচুকীয়াৰ পৰা কোকৰাঝাৰত অহা গৰাকী কোকৰাঝাৰৰ পৰা তিনিচুকীয়াত অহা গৰাকী পৰ্টেল এটা থাকিব পৰ্টেলত দুইখন এপ্লিকেশ্যন উঠাই দিয়ক ট্ৰান্সফাৰ অৰ্ডাৰ নিজে নিজে কম্পিউটাৰৰ পৰা ওলাই যাব কোনো মানুহৰ তাতো যাব নালাগে ভিডিঅ' জাৰ্নেলিষ্ট ধনজিত দাসৰ সৈতে বশিষ্ঠ দেৱ ফুকনৰ ৰিপৰ্ট NKTV+।